আল্লাহ কাকো বাচ্চা নিদিয়ে যিসকলে আল্লাহক দোষ দিব তেওঁলোকে নাপাব আমাৰ ৰাজ্যত 4 লাখ আত্মসহায়ক গোট আছে আৰু তাৰ লগতে NURLM অৰ্থাৎ নগৰতো আমাৰ আত্মসহায়ক গোট আছে আৰু নগৰতো আমাৰ প্ৰায় 50,000 আত্মসহায়ক গোট আছে তাৰ মানে 4 লাখ আত্মসহায়ক গোটত 40,000 গৰাকী মহিলা 40 লাখ মহিলা জড়িত হৈ আছে এই 40 লাখ মহিলা ইমান দিনে আমি এটা গোটত আছো আৰু গ্ৰেডিং অনুসৰি আমাৰ গোট বিলাকে ৰিভলভিং ফান্ড বা বেংকৰ লোন লাভ কৰি আছে আমাৰ চৰকাৰে ইয়াৰ আগতে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে আমি সকলো গ্ৰুপকে ৰিভলভিং ফান্ড দিছিলো 25,000 টকা কৰি আৰু সেই টকা পোৱাৰ পিছত বহুতে ভাল ব্যৱসায় কৰিলে আৰু বেংকৰ পৰা লোন ললে আমি দেখা পাইছো যে অসমত আমাৰ মহিলা আত্মসহায়ক গ্ৰুপ বিলাকে 16,000 কোটি টকা বেংকৰ পৰা আজিলৈকে লোন লৈছে আৰু ইয়াৰে 99% মহিলাই এই লোন বেংকক সময়মতে উভতাই দিছে মাইক্ৰ ফাইনেন্সৰ সময়ত সুদ বেছি থকা কাৰণে আমাৰ মহিলাসকলে বেংকৰ পৰা লোৱা লোন সময়মতে ঘূৰাই দিব পৰা নাছিলে বা মাইক্ৰ ফাইনেন্স কোম্পানীৰ পৰা লোৱা লোন সময়মতে ঘূৰাই দিব পৰা নাছিলে কিন্তু আত্মসহায়ক গোটত যেহেতু আমি বেংকৰ পৰা লোন লওঁ আৰু বেংকৰ সুতৰ হাৰ কম তাৰ কাৰণে আমাৰ 99% মহিলাই বেংকৰ লোন সময়মতে উভতাই দিছে 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলাই ইতিমধ্যে বছৰত 1 লাখ টকা উপাৰ্জন কৰা আৰম্ভ কৰিছে তেওঁলোকক আমি লাখপতি বাইদেউ বুলি কৈছো ইয়াৰ লগতে আন কিছুমান মহিলাই বছৰত 10 লাখ টকাৰ ব্যৱসায় কৰিছে তেওঁলোকক আমি মহা লাখপতি বাইদেউ বুলি কৈছো অসমত 8 লাখ মহিলাই 1 লাখ টকাত কৰি বছৰত বেছি উপাৰ্জন কৰিছে আৰু ইয়াৰ ভিতৰত বেছ কিছু মহিলাই মহা লাখপতি বাইদেউ হ'ব পাৰিছে আমাৰ মনত এটা চিন্তা আছিলে বা এটা আঁচনি আমাৰ মূৰলৈ আহিছিলে যে এই 40 লাখ মহিলাক আমি যদি ব্যক্তিগতভাৱে আৰু সহায় কৰোঁ তেতিয়াহ'লে গোটটো শক্তিশালী হ'ব আৰু মহিলাগৰাকীয়ে নিজেও কিবা এটা কৰিবৰ কাৰণে উৎসাহ পাব সেই কাৰণে আমি এই আঁচনিটো আনিছিলোঁ যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিত আমি কেইটামান নিয়ম কৰিছিলোঁ যে যদি কোনোবা পৰিয়ালৰ 3টাতকৈ বেছি শিশু থাকে তেওঁলোকক আমি এই আঁচনিখনত অন্তৰ্ভুক্ত নকৰোঁ সকলোৱে সঁচা কথা লিখা নাই কোনোবাই 4টা থাকিলেও 3টা বুলি লিখি লৈছে আৰু মই ইমান হয়নে না মই ঠিক কৈছো নে নাই
যি নহওক এতিয়া এই 10,000 টকা আমি বেছি প্ৰশ্ন কৰা নাই যোন মহিলাই যেনেকে কৈছে তেনেকে আমি কৰি দিছো কিন্তু এই আঁচনিখন 10,000 টকাত আমি শেষ কৰিব খোজা নাই এই আঁচনিখনৰ আৰু দুটা পৰ্যায় আছে দ্বিতীয় পৰ্যায়ত আমি 25,000 টকা পাম বেংকেও তাত 12,500 দিব চৰকাৰে 12,500 দিব আৰু বেংকৰ পৰা লোৱা টকাটোত কোনো সুদ নাথাকে তাৰ মানে সুদৰ খৰচখিনিও চৰকাৰে দিব ইয়াৰ পিছত আমি আপোনালোকক বেংক আৰু চৰকাৰে মিলি তৃতীয় বৰ্ষত বা থাৰ্ড ফেজত আমি 50,000 টকা কৈ দিম তাৰ মানে 10,000 25,000 আৰু 50,000 যিসকলে মই 25,000 দিম বুলি কওঁতে বিশ্বাস কৰা নাছিলে আজি ইমান মহিলাই 10,000 টকা কৈ পাইছে এতিয়াতো মনত বিশ্বাস আহিছে না সকলোৰে যে 25,000 পাম বুলি বিশ্বাস আহিছে না নাই আহা এতিয়া আমি 25,000 টকাটো পাবৰ কাৰণে কি কৰিব লাগিব আজি 10,000 টকাটো লৈয়ে ঘৰত গৈ এটা মোবাইল কিনি দিব লাগিব কোনে কোনে মোবাইল কিনিব কোনে কোনে মোবাইল কিনিব তাৰ মানে আপোনালোকে বুজি পাইছে যে এই 10,000 টকাটো লৈ আমি কোনেও মোবাইল নিকিনো এই 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিম এতিয়া ভাল কাম মানে কি মই তিনিটা ৰাস্তা আপোনালোকক দেখুৱাব খুজিছো প্ৰথম আজি আমি 10,000 টকাটো পালো 10,000 যদি আমি গ্ৰুপৰ একাউণ্টত দি দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু 1 লাখ টকা দি আমি গ্ৰুপটো সুন্দৰ কৰি চলাব পাৰিম আৰু এটা গ্ৰুপৰ বেংক একাউণ্টত যদি 1 লাখ টকা থাকে বেংকে তেওঁলোকক লোন দিবৰ কাৰণে কোনো চিন্তা নকৰে এইটো হল প্ৰথম পৰামৰ্শ দ্বিতীয় বুলে নহয় আমি গ্ৰুপত নিদিও কাৰণ আমাৰ গ্ৰুপৰ একাউণ্ট বেলেগে আছে আমি নিজে খৰচ কৰিম কোনো আপত্তি নাই মৌমাখি তাঁতশাল আমাৰ পিঠা পনা বা মুৰ্গী গাহৰি আমি যি ব্যৱসায় কৰো মাত্ৰ 1 বছৰ পিছত সৰকাৰ যেতিয়া আপোনালোকৰ ওচৰত আহিব আপোনালোকে দেখুৱাব লাগিব যে এই 10,000 টকা আমি এই ধৰণে ব্যৱহাৰ কৰিছিলো তৃতীয় বুলে মই নিজেও কৰিব খোজা নাই গ্ৰুপতো দিব খোজা নাই কিয় যে মোৰ ঘৰত বা হাজবেণ্ডৰ ইতিমধ্যে এটা ব্যৱসায় আছে কাৰোবাৰ দোকান আছে কাৰোবাৰ ট্ৰেক্টৰ আছে কোনোবাই সৰু খুৰা ব্যৱসায় কৰিছে হাজবেণ্ডৰ ব্যৱসায়তো যদি এই 10,000 টকা দিয়ে আমাৰ কোনো আপত্তি নাই তাৰ মানে তিনটা ৰাস্তা ঘৰৰ ব্যৱসায় দিয়ক বা নিজে ব্যৱসায় কৰক নহলে গ্ৰুপত দিয়ক এই তিনিটা কামৰ যিটো কামে আপোনালোকে কৰে আমি আপোনালোকক অহাবাৰ 25,000 টকা কৈ আমি আপোনালোকক দিম আৰু তেনেকৈ লাহে লাহে 8 লাখ লাখপতি বাইদেউৰ পৰা আমি 40 লাখ লাখপতি বাইদেউ বনাবৰ বাবে চেষ্টা কৰিম কিন্তু এই যে 10,000 টকা আমি পালো অলৰেডি আমাৰ ঘৰত 3টা সন্তান আছে বুলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গল মই খুদিলো কেনেকে হল বুলে আল্লাহ দিলে
বোলে ভগৱানে দিলে আল্লাই কাকো বাচ্চা নিদিয়ে বাচ্চা হাজবেণ্ড আৰু ৱাইফৰ মিলামিছাতে হয় আল্লাই কোনো ওপৰৰ পৰা নিদিয়ে দিয়ে নেকি সেইকাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা ক'ব তেওঁলোকে নাপাব তিনটালৈকে ঠিক আছে নে দুটা ক'ব লাগে মই তিনটা কৈ দিছোঁ যে যি নহওক কিন্তু তিনটাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হ'ল তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিম